নমস্কাৰ, মিনিটা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আৰু এটা কলপচলা ৰেচিপি লৈ আহিছোঁ। আজি কলপচলা খাৰ বনাই দেখাম আপোনালোকক। আৰু ইয়াত কি কি পাচলি পাচলি দিছোঁ আপোনালোকে ভিডিঅ'টো চালেহে গম পাব। গতিকে স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো অল কৰি দবাই থ'ব, তেতিয়া নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পাই থাকিব। তেনেহ'লে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইখিনি পচলা কাটি ল'লোঁ মই পচলা খাৰ বনাবৰ কাৰণে। আজি বৰ বেছি মোহাৰি লোৱা নাই, যিহেতু খাৰ দিম, এনেও কোমল পচলাটো। আৰু এয়া লৈছোঁ অমিতা অলপ লৈছোঁ, আৰু এয়া ৰঙালাও বাকলি। আৰু ৰঙালাও বাকলি কম হোৱাৰ কাৰণে মই এনেই অকণমান এচি ৰঙালাও দি দিছোঁ, বাকলি চাকলি অকণমান দিছোঁ। আৰু ৰঙালাও বাকলিখিনি খুব কম আছিলে, সেইটো কাৰণে মই ৰঙালাও এচিও অকণমান বাকলি চাকলি দি দিছোঁ। আৰু ৰঙালাও বাকলিবোৰ দিলে সদায় বাকলিবোৰ অলপ ডাঠকৈ কাটিব, যাতে তাৰ মঙহ অলপ থাকে, তেতিয়া আৰু বেছি সোৱাদ হয়। আৰু এইখিনি মাছৰ মূৰখিনি মই নিমখ হালধি সানি লৈছোঁ। আৰু এইখিনি কলৰ খাৰ, ভীমকলৰ খাৰ, কল এটা পুৰি বাকলিটো পুৰি এই ধৰণে খাৰ ওলাবৰ কাৰণে এৰি দিছোঁ। আধা ঘণ্টাতকৈ বেছি হ'ল এইখিনি মই এই ধৰণে পানীত তিয়াই থোৱা। আগতে মই খাৰৰ ৰেচিপি বহুত দিয়া আছে, গেছতে পুৰি লৈছোঁ বাকলিটো, এঙাৰ হৈ যোৱালৈকে পুৰিছোঁ, তাৰপাছত ইয়াতে দি দিছোঁ। গতিকে সম্পূৰ্ণ পুৰাটো দেখুওৱা নাই আৰু বুজি পাইছে চাগে আপোনালোকে। গেছত পুৰি লৈছোঁ, নহ'লে জুই থাকিলে জুইত পুৰি ল'ব, মুঠতে এঙাৰ কৰি ল'ব বাকলিটো, তাৰপাছত এই ধৰণে তিয়াই ৰাখিব, তেতিয়া ইয়াৰ পৰা খাৰ ওলাব। এতিয়া চাই থাকিব মই কিদৰে বনালোঁ। এই কেৰাহী গৰম হ'লত মই মিঠাতেল দিছোঁ। এতিয়া মই মাছখিনি ভাজি ল'ম। তাৰ তেলতে মই বেছি তেল দিয়া নাই, মাছ ভজাৰ পাছত যিখিনি তেল আছিলে সেইখিনিয়ে। ইয়াত নহৰু মই কেইফুটামান এই ধৰণে সৰু সৰুকৈ গুটি দি দিলোঁ, কাৰণ খাৰ বনাম ইয়াতে তেল মছলা বেছি হ'ব নালাগে। গতিকে যিখিনি মাছৰ পৰা ৰৈ গৈছিলে তেল সেইখিনিকে দি দিছোঁ। আৰু ইয়াতে আৰু বেলেগ তেল নিদিওঁ মই, খাৰত ইমান তেল মছলা ভাল নহয়। গতিকে ইয়াতে মই অমিতা কাটি লোৱা অমিতা, লগতে ৰঙালাওখিনি দি দিলোঁ, লগতে কল পচলাখিনিও দি দিম। এইখিনি ভালদৰে মিলাই দিয়াৰ পাছত নিমখ দিছোঁ মই। এতিয়া নিমখখিনি দি দিয়াৰ পাছত এইখিনি মই ঢাকি ৰাখিম অকণমান সিজিবৰ কাৰণে। এইখিনি অলপ ভজাৰ পাছত দেখাইছোঁ, এয়া কেঁচা জলকীয়া দিছোঁ। জলকীয়াটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। আৰু এতিয়াতে মই ইয়াতে পানী যোগ কৰি দিম, যিহেতু পাচলিখিনি সিজিব লাগিব, সেইটো কাৰণে পানী মই ইয়াতে যোগ কৰি দিছোঁ। সেইফালে উতল অহালৈকে মই এতিয়া খাৰখিনি চেকি ল'ম, এই ধৰণে চাকনি এখনত চেকি ল'ব। যিখিনি ধুনীয়াকৈ ৰঙা পানী ওলাইছে দেখিছেনে, সেইখিনি চেকি ল'ব সুন্দৰকৈ। এতিয়া মই ইয়াতে খাৰখিনি দি দিম। খাৰ যিখিনি চেকি লৈছোঁ গোটেইখিনি দি দিম। আৰু ইয়াতে খাৰখিনি কিমান জোখ হৈছেনে নাই আপোনালোকে এটা অনুমান কৰিলে গম পাব। ইয়াৰ ৰংটো সলনি হৈ যাব, ক'লা ক'লা হৈ যাব। যদি ক'লা ক'লা হৈ যায় তেতিয়া গম পাব খাৰখিনি জোখৰ হৈছে। যদি বোলে ক'লা
হোৱা নাই তেতিয়া আৰু অলপ সাৰ দিব লাগিব। এতিয়া মই সেই ঢাকি দিয়াৰ পাছত অকণমান পাছত গম পোৱা যাব। এতিয়া ইয়াতে মই আদা এটুকুৰা লৈছোঁ, এই আদা টুকুৰা এইখিনি খুন্দি লৈছোঁ। খুন্দি লৈ পিনি সেইখিনি লাষ্টত মই দিম। যিহেতু খাৰ বনালে সদায় এই ধৰণে আদা দিব লাগে। সেয়া আপোনালোকে ধৰিব পাৰিছে তাৰ ৰংটো সলনি হৈ গ'ল। গতিকে খাৰ পৰিমাণটো জোখৰ হৈছে। ইয়াতে আপোনাৰ সেইটোতে আপোনালোকে গম পাব খাৰৰ পৰিমাণটো জোখৰ হৈছে মানে ক'লা ক'লা হৈ গৈছে দেখিছে। এতিয়া মাছৰ মূৰখিনি দি দিম। মাছৰ মূৰখিনি দিয়াৰ পাছত আৰু ঢাকি দিম। ঢাকি ৰখাৰ পাছত মই আকৌ এইধৰণে চাই পিনি এই ধৰণে যিখিনি পাচলি আছিলে এই ৰঙালাও বাকলি আৰু অমিতা সেইখিনি মই এইদৰে ভাঙি দিছোঁ। মাছখিনি মাথাখিনি যিমান পাৰে নোহোৱাকৈ ৰাখিব, নহ'লে খোৱা সময়ত বৰ টাইট টাইট হৈ যায়। গতিকে সাৱধানে ভাঙিব পাচলিখিনি। তেতিয়া খুন্দিলোঁ আদাখিনি মই দি দিলোঁ ইয়াতে। এতিয়া আদাখিনি দিয়াৰ পাছত অকণমান লৰাই পিনি এইখিনি ঢাকি ৰাখিম। তেতিয়া আদা গোন্ধটো ইয়াতে থাকি যাব। এই খাৰ হৈ গ'ল। মই অলপ পনীয়া পনীয়াকৈ ৰাখিছোঁ। আপোনালোকে যদি অলপ বেছি মানে ডাঠ কৰিব বিচাৰে অলপ পানীটো শুকুৱাই দিলে হ'ব। মই যিহেতু দাইল বনোৱা নাই গতিকে এই ধৰণে অলপ জেগা জেগাকৈ ৰাখিছোঁ। এইখিনি মই সানি খাম। আৰু এতিয়া অলপ আপোনালোকক উলিয়াই দেখুৱাম মই ওলাই। গতিকে কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ। বাই বাই।